নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে চতুৰ্থ শ্ৰেণীৰ স্পন্দন পাঠ্যপুথিৰ দ্বিতীয় ভাগৰ পাঠ 2, আচলতে এই পাঠ 2 যদিও অধ্যায় কি হ'ব, ইয়াৰ অধ্যায় পঞ্চম অধ্যায় ঐতিহ্য, পাঠ 1 অতুল্য অসম ইতিমধ্যে পঢ়াইছোঁ। ইয়াৰ ভিডিঅ' তোমালোকে পাবা চেনেলতে। ইয়াৰ পিছত এতিয়া আমি ইয়াৰ দেওপাহাৰত এদিন পাঠটোলৈ আগবাঢ়িছোঁ। দেওপাহাৰত এদিন, দেওপাহাৰ ক'ত আছে তোমালোকে জানানে? মই এইটো গৰ্ব কৰিব পাৰিম যে মই দেওপাহাৰৰ নিচেই কাষতে আছোঁ। দেওপাহাৰৰ পৰা মোৰ থকা ঠাইলৈ বৰ বিশেষ দূৰ নহয়। ঠিক আছে, এতিয়া গোলাঘাট জিলাত আছে। তোমালোকে মনত ৰাখিবা, সকলোৱে জানা বা নজনা সকলোৱে আজি মনত ৰাখা যে দেওপাহাৰ গোলাঘাট জিলাত অৱস্থিত। এই স্থান নুমলীগড় চাহ বাগিচাৰ মাজেৰে যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে। গম পাইছানে? দেওপাহাৰ গোলাঘাট জিলাৰ নুমলীগড়ৰ পৰা গোলাঘাটলৈ অহা ৰাস্তাটোৰ নাম হ'ল 37 নং ৰাষ্ট্ৰীয় ঘাইপথ, আৰু সেই 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাহ বাগিচাৰ মাজতে নুমলীগড়ৰ পৰা আহিলে বাওঁ দিশে তোমালোকে দেওপাহাৰ দেখিবলৈ পাবা। আৰু আমাৰ ইয়াত সেই দেওপাহাৰত আমি বাবা থান বুলিও কয়, আমাৰ ওচৰৰ ব্যক্তিসকলে বাবা থান বুলি কয়। ঠিক আছে, এতিয়া চোৱা, ইয়াতে কি আছে তোমালোকে পঢ়িবা আৰু কথাখিনি মনত ৰাখিবা। এনেধৰণৰ ঐতিহ্য কথা মনত ৰাখিলে তোমালোকৰ কাৰণে বহুখিনি জ্ঞান সমৃদ্ধ হ'ব তোমালোকৰ। ঠিক আছে, এতিয়া চোৱা, দেওপাহাৰত থকা মন্দিৰৰ বেদীৰ ভগ্নাৱশেষবিলাক দিছে। ভগ্নাৱশেষ মানে ভঙা চিঙা অৱশেষ হয় এইবিলাক। আচলতে দেওপাহাৰৰ মন্দিৰৰ বেদীত আছে, কাষতে আছে। ঠিক আছে, এনেধৰণৰ কটা, শিলত কটা মূৰ্তি বা এনেধৰণৰ বস্তুবিলাক দেখিবলৈ পোৱা যায়। আমি কিতাপৰ ভিতৰলৈ সোমাই যাওঁ ব'লাচোন। আজি পাকিজাহঁতৰ শিক্ষামূলক ভ্ৰমণৰ বাবে দেওপাহাৰলৈ যাব। পাকিজাহঁত শিক্ষামূলক ভ্ৰমণৰ কাৰণে দেওপাহাৰলৈ যাব। পুৱাতে সকলোৱে বহি, কলম, পানীৰ বটল লৈ আহি বিদ্যালয়ৰ সন্মুখত সমবেত হৈছিল। বিদ্যালয়ৰ সন্মুখত ৰাতিপুৱাতে তেওঁলোকে হাতত কি লৈ আহিলে? বহী এখন বা পেন আৰু পানী বটল লৈ আহিলে। কিছু সময়ৰ পাছত বাছখন আহি পালে। বৰষাহঁতে আনন্দৰে কিৰিলি পাৰি বাছত উঠিবলৈ দৌৰাদৌৰি কৰিলে। বৰ্ণালী বড়ো বাইদেৱে প্ৰাথমিক চিকিৎসাৰ সা সামগ্ৰী আৰু খোৱা বস্তু লৈ বাছত উঠিলহি। মনত ৰাখিবা, তোমালোকে যেতিয়া ক'ৰবালৈ এনেধৰণে যাবা ভ্ৰমণত, প্ৰাথমিক চিকিৎসাৰ বাকচটো কিন্তু নাপাহৰিবা, কাৰণ কাৰোবাৰ কিবা এটা হ'লে আমাৰ সি বহুত সহায় কৰে। আৰু সেয়া কোনে? বৰ্ণালী বাইদেৱে লৈ লৈছিলে। আৰু বৰষাহঁতে আনন্দত কিৰিলি পাৰিছিলে বুলি কৈছে। তাৰপিছত কৈছে, দীপক মেছ ছাৰে ক'লে, সকলোৱে শাৰী পাতি লাহে লাহে উঠা। তেতিয়া হ'ব ছাৰ বুলি আটায়ে বাছত উঠিল। আৰু সকলোৱে কৈছে, হ'ব ছাৰ, আমি সকলোৱে শাৰী পাতি লাহে লাহে উঠিম। সেই বুলি হ'ব ছাৰ বুলি সন্মতি জনালে সকলোৱে। এতিয়া কি কৈছে চোৱা, বাছখনে বোকাখাটৰ পৰা ৰজাবাৰী, কুৰুৱাবাহী আদি ঠাইৰ মাজেৰে দেওপাহাৰলৈ যাবলৈ ধৰিলে। বাছখনে বোকাখাটৰ পৰা আহিছে ৰজাবাৰী, কুৰুৱাবাহী আদি ঠাইৰ মাজেৰে দেওপাহাৰলৈ যাবলৈ ধৰিলে। মনত ৰাখিবা, বোকাখাটৰ পৰা নুমলীগড় আহি দেওপাহাৰলৈ আহোঁতে আমি ৰজাবাৰী, কুৰুৱাবাহী এনেধৰণৰ ঠাই পাওঁ। ঠিক আছে, পথৰ দুয়োকাষে সেউজীয়া চাহ বাগিচা আছে। সকলোৱে প্ৰাকৃতিক শোভা উপভোগ কৰি আৰু গীত গাই গাই গৈ থাকিল। আৰু তেওঁলোকৰ মাজতে গীত পৰিৱেশন কৰিলে আৰু প্ৰাকৃতিক পৰিৱেশ, চাহ বাগিচাৰ মাজে মাজে বৰ ধুনীয়া পৰিৱেশ উপভোগ কৰি সকলো আহি থাকিলে। প্ৰায় 40 মিনিটৰ পাছত দলটো দেওপাহাৰৰ নামনিত উপস্থিত হ'লগৈ। এতিয়া মনত ৰাখিবা, বোকাখাটৰ পৰা নুমলীগড়ৰ দেওপাহাৰলৈ সময় কিমান লাগিছে? মুঠেই 40 মিনিট। ঠিক আছে, দেওপাহাৰৰ নামনিত উপস্থিত হ'ল। বাছখন ৰোৱাৰ লগে লগে বড়ো বাইদেৱে ক'লে, কি বড়ো আছিলে? বৰ্ণালী বড়ো বাইদেউ, হয়নে নহয়? কি ক'লে? সকলোৱে শাৰী পাতি বাছৰ পৰা নামিবা দেই। তেওঁ সন্মুখৰ বাছখনলৈ আঙুলিয়াই দেখুৱালে, সৌৱা চোৱা, সৌখনেই দেওপাহাৰ। দেওপাহাৰখনলৈ আঙুলিয়াই পেলাই বাইদেৱে ক'লে, সৌৱা চোৱা, সেয়াই হ'ল দেওপাহাৰ। তাত আমি বহুতো দেৱ দেৱী, গছ লতা, জীৱ জন্তুৰ ভাস্কৰ্যৰ ভগ্নাৱশেষ দেখিবলৈ পাম। এই যে আমি অকণমান আগত দেখাইছিলোঁ, সেইবিলাক দেৱ দেৱীৰ ভাস্কৰ্য, গছ লতাৰ ভাস্কৰ্য আৰু জীৱ জন্তুৰ ভাস্কৰ্য, জীৱ জন্তু খোদিত কৰা আছে শিলত। ঠিক আছে, ভাস্কৰ্য মানে শিলত খোদিত কৰি তাৰ শ্বেপটো আমি দেখিবলৈ পাওঁ। ঠিক আছে, এইবোৰ অসমৰ প্ৰাচীন সম্পদ। এইবিলাক অসমৰ প্ৰাচীন সম্পদ। তোমালোকে কোনেও যেন সেইবোৰৰ ক্ষতি হ'ব পৰা কোনো কামেই নকৰা। ছাত্ৰ ছাত্ৰীসকলকো কৈছে যে আমি সকলোৱে কি কৰিব লাগে? তেনেকুৱা ঐতিহ্য
মণ্ডিত ঠাইলৈ গ'লে তাত যাতে কোনো ঐতিহ্য বস্তু আঘাত নহয়, ঐতিহ্য ম্লান নহয়, আমি যাতে তাক ধ্বংস নকৰোঁ তাৰ প্ৰতিও আমি সচেতন হ'ব লাগিব। সেইটোকে বাইদেৱে কৈছে যে সকলোবিলাক আছে, কিন্তু তোমালোকে সেইবোৰ যাতে কোনেও ক্ষতি নকৰা। তোমালোকে সেই ক্ষতি কৰিলে কিন্তু মানে সেই আগৰ ঐতিহ্য বা ভাস্কৰ্যবিলাক আমি দেখিবলৈ নাপাম, সেইকাৰণে সেইবোৰ ক্ষতি নকৰিবা। অদিতিয়ে সুধিলে ভগ্নাৱশেষ মানেনো কি বাইদেউ? এতিয়া মই তোমালোকক কৈছিলোঁ, ইয়াত স্পষ্টকৈ আছে চোৱা। বড়ো বাইদেৱে ক'লে ভগ্নাৱশেষ, ইয়াত দুটা শব্দ আছে, ভগ্নাংশ মানে ভগ্ন হৈ আছে, অৱশেষ। ঠিক আছে। কোনো প্ৰাচীন ঘৰ দুৱাৰ, মঠ মন্দিৰ আদিৰ ভঙা চিঙা অংশবোৰেই হ'ল ভগ্নাৱশেষ। ভঙা চিঙা অংশ বুলি কৈছে, ভঙা চিঙা অংশবোৰেই হ'লে ভগ্নাৱশেষ। এইবোৰে প্ৰাচীন কালৰ গৌৰৱময় দিনৰ কথা সোঁৱৰাই। আৰু এই প্ৰাচীন কালত যে আমি গৌৰৱ কৰিব পাৰোঁ যে এনেধৰণৰ কামো আমাৰ ইয়াত হৈছিলে, গছ লতা, দেৱ দেৱী, জীৱ জন্তু সকলোৰে যে মূৰ্তিত খোদিত কৰি ৰাখিছিলে, সেইবিলাক যে আছিলে, সেইবিলাক আমি গৌৰৱ কৰিব পাৰোঁ। ঠিক আছে। এইবোৰে আমাৰ দেশ আৰু জাতিৰ কীৰ্তি হিচাপে আমি সকলোৱে এই পুৰণি সম্পদবোৰ সংৰক্ষণ কৰিব লাগে। এইবোৰ আমি সংৰক্ষণ কৰিব লাগে। হয়, বহু বছৰৰ মূৰত আমি আমাৰ পিছৰ প্ৰজন্মক আমি ক'ব পাৰিম, আমি দেখুৱাব পাৰিম, আমি গৰ্ব কৰিব পাৰিম। বা আমিও যিহেতু আমাক দেখুৱাই ছাৰ বাইদেউসকলে গৰ্ব কৰিছে, বা আমাক ছাৰ বাইদেউসকলক তাৰ আগৰ মানুহ সকলে দেখাই গৰ্ব কৰিছে যে আমাৰ আগতে এনেধৰণৰ আছিলে, তেতিয়া আমি গৰ্ব কৰিব পাৰিম। চোৱাচোন কিমান ধুনীয়াকৈ দেওপাহাৰৰ মন্দিৰৰ ভগ্নাৱশেষত দেৱ দেৱীৰ মূৰ্তি আছে, দেখিছা? তোমালোকে আহিলে দেখিবলৈ পাবা। কিন্তু আমাৰ দেশৰ কথা ক'লে যে সকলোৱে পাহাৰৰ ওপৰলৈ উঠিবলৈ খৰধৰ লগালে। বহু ওখ পাহাৰটো, বহু ওখ, আৰু তাত ষ্টেপ আছে, তাত আমি উঠি যাব লাগে। মেছ ছাৰে ক'লে ৰ'বা লৰালৰি নকৰিবা, চিৰিবোৰ বৰ থিয়, সকলোৱে সাৱধানে খোজ দিবা। চিৰিবোৰ একদম থিয়, ওপৰলৈকে চিধা, মানে পথালিকে বহু দূৰ বগাই যাব নালাগে, চিধা ওপৰলৈ উঠি যাব লাগে। ঠিক আছে। সকলো ছাত্ৰ ছাত্ৰী লাহে লাহে গৈ পাহাৰৰ ওপৰ পালেগৈ। মেছ ছাৰে সকলোকে একগোট কৰি সুধিলে তোমালোকে বাৰু কিমান ওপৰলৈ উঠি আহিলা জানানে? ছাত্ৰ ছাত্ৰীসকলে ইজনে সিজনৰ মুখলৈ চালে। তাকে দেখি ছাৰে মিচিকাই ক'লে মই কওঁ শুনা, দেওপাহাৰ প্ৰায় 100 ফুট ওখ। কিমান ওখ মনত ৰাখিবা, দেওপাহাৰ প্ৰায় 100 ফুট ওখ দেই। ইয়াত কিমানটা চিৰি আছে ঘূৰি যাওঁতে গণিবাচোন। এতিয়া তাত যে চিৰি আছে, 100 ফুট ওখলৈ উঠি যাবলৈ আমি কিছুমান চিৰি বগাব লাগিব, আৰু সেই মুঠতে কেইটা চিৰি আছে সেইটো তোমাৰ ছাৰে গণিবলৈ কৈছে। ছাৰৰ কথাখিনি শুনাৰ পাছত অদিতিয়ে সন্মুখৰ ফালে থকা মূৰ্তিকেইটালৈ আঙুলিয়াই সুধিলে ছাৰ এইকেইটা বাৰু কিহৰ মূৰ্তি? মেছ ছাৰে ক'লে এইকেইটা ক্ৰমে ব্ৰহ্মা, বিষ্ণু আৰু গণেশৰ মূৰ্তি। তাত ব্ৰহ্মা, বিষ্ণু আৰু গণেশৰ মূৰ্তিও শিলত কাটি থোৱা আছে। সোঁফালে চোৱা, সেইকেইটা হ'ল দ্বাৰপালৰ প্ৰতিমূৰ্তি। দ্বাৰপালৰ প্ৰতিমূৰ্তিও তাত আছে। আটাইকেইটা মূৰ্তি বেলেগ বেলেগ ভংগীত থিয় হৈ আছে নহয় জানো? কথাবোৰ সকলোৱে মনোযোগেৰে শুনিলে। মিথিংগাই দ্বাৰপালৰ ভংগী অনুসৰণ কৰি শিলামূৰ্তিৰ দৰে থিয় হৈ থাকিল। মানে তাত যেনেধৰণৰ ভংগীমা দিয়া আছে, সেই ভংগীমাটো লৈ পেলাই মিথিংগাই তেনেধৰণে অকণমান সময় তেনেকৈ আছে। তাৰ ভংগীমা দেখি লগৰীয়াবোৰৰ লগতে আন যাত্ৰীসকলেও বৰ ৰং পালে। তাত থকা বেলেগ যাত্ৰী আৰু লগৰীয়াবিলাকেও তাৰ সেই ধেমেলীয়া স্বভাৱটো দেখি পেলাই সকলোৱে বৰ ৰং পালে। কোনে কৰিছিলে? মিথিংগাই, হয়নে? বড়ো বাইদেৱে তৎক্ষণাত মিথিংগাৰ ফটো এখন তুলিলে, আৰু মিথিংগাই যে তেনেকৈ আছিলে, বড়ো বাইদেৱে পটককৈ ফটো এখন তুলি ল'লে। তেতিয়াহে তাৰ সম্ভিত ঘূৰি আহিল। তেতিয়া সি আকৌ ধেমালি কৰা বাদ দিলে, সম্ভিত ঘূৰি আহিল, মানে আকৌ আগৰ লেখীয়া হ'ল। ওচৰতে থকা আন মূৰ্তিকেইটালৈ আঙুলিয়াই দীপাংকৰে সুধিলে এইকেইটা কিহৰ মূৰ্তি ছাৰ? দীপাংকৰে সুধিলে বেলেগ মূৰ্তিলৈ আঙুলিয়াই যে এইকেইটা কিহৰ মূৰ্তি ছাৰ? মেছ ছাৰে ক'লে এইকেইটা হ'ল শিলত খোদিত কৰি ৰখা গন্ধৰ্ব, বিষ্ণুৰ মোহিনী ৰূপ, যম, সূৰ্য আৰু শনিৰ মূৰ্তি। এনে কাৰ কাৰ মূৰ্তি আছে গম পাইছা? গন্ধৰ্ব, বিষ্ণুৰ মোহিনী ৰূপ, যম, সূৰ্য আৰু শনিৰ মূৰ্তিও ইয়াত আছে। এয়া চোৱা, হাতীৰ ওপৰত নাচি থকা দেৱ দেৱীৰ মূৰ্তি। হাতীৰ ওপৰত নাচি থকা দেৱ দেৱীৰ মূৰ্তি আছে। বৰষাই উৎসাহেৰে ক'লে এই হাতীৰ মূৰ্তিকেইটা ইমান ধুনীয়া। মনত ৰাখিবা, মই এটা কথা কৈ থওঁ, আৰু অতীজৰে পৰা এই ঠাইত হাতী প্ৰভাৱ আছে, হাতী পোৱা যায়, সেইকাৰণে চাগে তেওঁলোকে হাতীৰ ওপৰত
মূৰ্তি, দেৱ দেৱীৰ মূৰ্তি। এতিয়াও ইয়াতে এই অঞ্চলত হাতী প্ৰকোপ আছে, হাতী এতিয়াও পোৱা যায়। ঠিক আছে, হাতী ওলাই, বনৰীয়া হাতী। ৰশ্মিয়ে ক'লে, সঁচাই বৰ ধুনীয়া। ছাৰে পুনৰ ক'লে, কি ক'লে চোৱা, সকলোৱে এইফালে চোৱাচোন, অতীজতে ডাঙৰ ডাঙৰ শিল কাটি এই স্তম্ভবোৰ সাজিছিল। এই মন্দিৰটো খ্ৰীষ্টীয় অষ্টম নৱম শতিকাতে নিৰ্মাণ কৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰিছে। এই ভগ্নাৱশেষৰ লগতে দেওপাহাৰত অনেক আপুৰুগীয়া বনজ সম্পদ আৰু বন্যপ্ৰাণীও আছে। মই যে এইমাত্ৰ কৈছিলোঁ, বন্যপ্ৰাণী বুলি কওঁতে বনত থকা প্ৰাণী হাতী, প্ৰধানতঃ হাতী আৰু বেলেগ হৰিণা চৰিণাও দেখিবলৈ পোৱা যায় মাজে মধ্যমে। ঠিক আছে, আৰু এই ভগ্নাৱশেষ অতীজৰে পৰা ডাঙৰ ডাঙৰ শিলত কটা আছিলে, সেইটো কথা তেওঁলোকক ছাৰে কৈছে। এই মন্দিৰটো কেতিয়া বনোৱা, খ্ৰীষ্টীয় অষ্টম নৱম শতিকাতে নিৰ্মাণ কৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে। ঠিক আছে, মনত ৰাখিবা, খ্ৰীষ্টীয় অষ্টম নৱম শতিকাৰে, বহু দিনৰ আগৰ। ঠিক আছে, এনেতে বড়ো বাইদেৱে ক'লে, এতিয়া আমি সকলোৱে কিবা এটা খাওঁ আহা। বাইদেৱে সকলোৰে বাবে ব্ৰেড, জাম, জেলি আৰু সিজোৱা কণী লৈ আহিছিল। তেওঁ আটাইকে সমতল ঠাই এখনত শৃংখলাবদ্ধভাৱে বহিবলৈ ক'লে। সমতল ঠাই মানে পাহাৰৰ এঢলীয়া ঠাইত বহিলে যিহেতু তললৈ পৰি যোৱা চান্স থাকিব, সেইকাৰণে সমতল ঠাই এখনত সকলোকে বহিবলৈ কৈ ব্ৰেড, জাম, জেলি আৰু সিজোৱা কণী খাবলৈ দিলে। তাৰপিছত কি হ'ল চোৱা, এইখন চোৱা ছবিখন, দেওপাহাৰ মন্দিৰত লাস্যময়ী অপ্সৰা মূৰ্তি ভগ্নাৱশেষো এনেধৰণে পোৱা যায়। খোৱাৰ পাছত সকলোৱে মন্দিৰৰ চৌহদত পুনৰ খোজ কাঢ়িবলৈ ধৰিলে। এটা সুন্দৰ মূৰ্তি দেখি উমাই ছাৰক প্ৰশ্ন কৰিলে, এয়া কাৰ মূৰ্তি ছাৰ? ছাৰে ক'লে, এয়া অপ্সৰাৰ মূৰ্তি। এই মূৰ্তিভাগৰ কথা কৈছে, এয়া অপ্সৰাৰ মূৰ্তি। ভালদৰে চোৱাচোন, তেওঁলোকে হাঁহি থকা যেন লগা নাইনে? অলপ আগলৈ গ'লে এই ধৰণৰ আৰ্হিৰ পুৰুষৰ মূৰ্তিও দেখিবা। অকণমান আগলৈ গ'লে পুৰুষৰ মূৰ্তিও, অপ্সৰাৰ মূৰ্তিৰ লগতে পুৰুষৰ মূৰ্তিও দেখা পোৱা যাব বুলি ক'লে। ছাৰৰ লগে লগে সকলো আগবাঢ়ি গৈ থাকিল। তেওঁ পুনৰ ক'লে, এসময়ত মন্দিৰটোৰ কাৰুকাৰ্য চালে চকুৰোৱা আছিল। মন্দিৰটোৰ কাৰুকাৰ্যবোৰ চালে চকুৰোৱা, মানে একদম বৰ সুন্দৰ। চালে চকুৰোৱা বুলি ক'লে বৰ সুন্দৰ বুজায়। সেই কথা ইয়াৰ ভগ্নাৱশেষৰ পৰাই অনুমান কৰিব পাৰি। এতিয়া ভগ্নাৱশেষ মানে কি, ভঙা চিঙা অংশবিলাকহে আমি দেখা পাইছোঁ। সেই ভঙা চিঙা অংশবিলাকৰ পৰাই আমি অনুমান কৰিব পাৰিছোঁ যে মন্দিৰটোৰ কাৰুকাৰ্য সেইবিলাক মন্দিৰ যেতিয়া বনি আছিলে তেতিয়া বৰ চালে চকুৰোৱা বা সুন্দৰ আছিলে। বৰ্তমানো দেওপাহাৰ অসমৰ এখন লেখত ল'বলগীয়া ঠাই। দেওপাহাৰখন বৰ্তমানো কিন্তু অসমৰ এখন লেখত ল'বলগীয়া ঠাই হৈ আছে। যদিও মন্দিৰৰ সেয়া ভগ্নাৱশেষ বা ভগা চিগা অংশ, তথাপি কিন্তু মানুহৰ সোঁত বৈয়ে থাকে। মানুহে ইয়াৰ ঐতিহ্য কি আছিলে চাবৰ কাৰণে আহিয়ে থাকে। অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগে ইয়াৰ প্ৰাচীন ভাস্কৰ্যসমূহ সংৰক্ষণৰ দিহা কৰিছে। অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগে এই ভাস্কৰ্যসমূহ, শিলত কটা মূৰ্তিসমূহ সংৰক্ষণৰ সিদ্ধান্ত লৈছে। ঠিক আছে, পাহাৰখনৰ ওপৰত বহু সময় থকাৰ পাছত বড়ো বাইদেৱে মাত লগালে, আমাৰ উভতি যোৱাৰ সময় হৈছে দেই। এতিয়া সকলোৱে লাহে লাহে নামিবলৈ আৰম্ভ কৰা। এতিয়া আমাৰ তললৈ নামি যাবৰ হ'ল, লাহে লাহে যাওঁ বোলা বুলি বড়ো বাইদেৱে সকলোকে ক'লে। ইয়াৰ পিছত কি কৈছে, আকাংক্ষাই ক'লে, আৰু অলপ সময় থাকিব পৰা হ'লে। আৰু অলপ সময় থাকিবলৈ মন আছিলে আকাংক্ষাৰ। সকলোৱে এটা নতুন আৰু মিঠা অভিজ্ঞতা বুকুত লৈ লাহে লাহে পাহাৰৰ পৰা নামিবলৈ ধৰিলে। যদিও মন নাছিলে, অলপ সময় থাকিবলৈ বিচাৰিছিলে, কিন্তু আকাংক্ষাহঁত সকলোৱে লাহে লাহে পাহাৰৰ বুকুৰ পৰা তললৈ নামি আহিলে আৰু তেওঁলোকে অভিজ্ঞতাটো চিৰদিনৰ কাৰণে মনত বান্ধি ল'লে। আৰু তোমালোকেও যিহেতু এনে ঠাইলৈ গ'লে অভিজ্ঞতাবোৰ মনত লৈ আহা, আৰু সেইবোৰ তোমালোকৰ ভৱিষ্যত জীৱনত কিন্তু কামত আহিব। গতিকে সকলোবোৰ কথা তোমালোকে মনত ৰাখি থবা। এনেধৰণৰ ঐতিহ্যমণ্ডিত হওক বা বেলেগ ঠাই হ'লেও তোমালোকে কিন্তু নিজৰ কাৰণে মনত ৰাখি থোৱাটো ভাল। ঠিক আছে, ইয়াৰ পিছত চোৱা, আমি ক্ৰিয়াকলাপলৈ আহিছোঁ। পাঠভিত্তিক ক্ৰিয়াকলাপত প্ৰথম প্ৰশ্ন কি দিছে, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। এনেধৰণৰ প্ৰশ্নৰ আৰ্হি আমি আগতেও পাই আহিছোঁ। 4টা অপশ্যন দিছে, তাৰ আমি যোনটো শুদ্ধটো আমি কাষত দিয়া গোলটো বৃত্তটো পূৰ কৰিব লাগে। ইয়াত চোৱা, কাৰ মূৰ্তি হাঁহি থকা যেন লাগিছিল, হয়নে? আমাৰ ছাৰে কৈছিলে অপ্সৰাৰ কথা, সেই অপ্সৰাৰ মূৰ্তিয়ে হাঁহি থকা যেন লাগিছিলে, হয়নে? এয়া অপ্সৰাৰ মূৰ্তি হাঁহি থকা যেন লাগিছে। অপ্সৰা মানে সুন্দৰী। ঠিক আছে, তেওঁলোকৰ মূৰ্তিটো হাঁহি থকা যেন লাগিছে বুলি কৈছে। শুদ্ধ দিছোঁ, খটো আমি ৰং কৰিছোঁ। বৰষাহঁতে কিয় কিৰ্লি পাৰিছিলে মনত আছেনে? প্ৰথমতে যেতিয়া ওলাই গৈছিলে ফুৰিবলৈ যাবলৈ পোৱাৰ বাবে, হয়নে? সেইকাৰণে আমি গটোত আমি এনেধৰণে পূৰ কৰিলোঁ বৃত্তটো।
আৰু অলপ সময় ৰ'ব থাকিবলৈ পৰা হ'লে বা থাকিব পৰা হ'লে আকাংক্ষাই যে কৈছিলে, কিয় কৈছিলে? কৈছে যে তাই ভাগৰ লাগিছিল বাবে, লগৰীয়াৰ সৈতে থাকি ভাল লাগিছিল বাবে, দেওপাহাৰৰ ভাস্কৰ্য আৰু পৰিৱেশে তাইক মোহিত কৰিছিল বাবে, দেওপাহাৰ অসমৰ এখন লেখত ল'বলগীয়া ঠাই বাবে। নিশ্চয় দেওপাহাৰৰ ভাস্কৰ্য আৰু পৰিৱেশে তাইক মোহিত কৰিছিল বাবে গ শুদ্ধ হ'ব। আমি তাত বৃত্তটো পূৰ কৰিলোঁ। সেইকাৰণেই তাইৰ যাবলৈ মন যোৱা নাছিলে আৰু কিছু দেৰি তাত থাকিবলৈ মন গৈছিলে। ইয়াৰ পিছৰ প্ৰশ্ন 2, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক'ত কৈছে ছাত্ৰ ছাত্ৰীসকলে শিক্ষামূলক ভ্ৰমণৰ বাবে কোন ঠাইলৈ গৈছিল? উত্তৰ, ছাত্ৰ ছাত্ৰীসকলে শিক্ষামূলক ভ্ৰমণৰ বাবে দেওপাহাৰলৈ গৈছিল। আৰু এটা প্ৰশ্ন হ'ব পাৰে, ছাত্ৰ ছাত্ৰীসকল ক'ৰ পৰা আহিছিলে? বোকাখাতৰ পৰা আহিছিলে। খ, দেওপাহাৰখন প্ৰায় কিমান ফুট ওখ? উত্তৰ, দেওপাহাৰখন প্ৰায় 100 ফুট ওখ। ইয়াৰ পিছৰ প্ৰশ্ন গ, দেওপাহাৰ ভগ্নাৱশেষ কিমান শতিকাৰ বুলি অনুমান কৰা হৈছে? উত্তৰ, দেওপাহাৰ ভগ্নাৱশেষ খ্ৰীষ্টীয় 8ম-9ম শতিকাৰ বুলি অনুমান কৰা হৈছে। ইয়াৰ পিছৰ প্ৰশ্ন ঘ, ভগ্নাৱশেষ বুলিলে কি বুজায়? প্ৰাচীন ঘৰ-দুৱাৰ, মঠ মন্দিৰ আদিৰ ভঙা চিগা অংশবোৰেই হ'ল ভগ্নাৱশেষ। এইবোৰৰ ক্ষতি নকৰি সযতনে সংৰক্ষণ কৰিব লাগে। মানে প্ৰধানত ভগ্নাৱশেষ বুলি কয় ভঙা চিগা অংশ। ইয়াৰ পিছৰ প্ৰশ্ন ঙ, ছাত্ৰ ছাত্ৰীসকলে দেওপাহাৰৰ স্তম্ভবোৰত কি কি ভাস্কৰ্য দেখিছিল? উত্তৰ, ছাত্ৰ ছাত্ৰীসকলে দেওপাহাৰৰ স্তম্ভবোৰত ব্ৰহ্মা, বিষ্ণু আৰু গণেশৰ শিলামূৰ্তি, দ্বাৰপালৰ প্ৰতিমূৰ্তি, উৰি থকা গন্ধৰ্ব, বিষ্ণুৰ মোহিনী ৰূপ, যম, সূৰ্য আৰু শনিৰ মূৰ্তি, হাতীৰ ওপৰত নাচি থকা দেৱ দেৱীৰ মূৰ্তি আৰু অপ্সৰাৰ মূৰ্তি দেখিছিল। ইয়াৰ পিছৰ প্ৰশ্ন প্ৰথম চ, ৰ'বা খৰখেদা নকৰিবা, সকলোৱে সাৱধানে খোজ দিবা। কথাষাৰ কোনে কাক কিয় কৈছিল? উত্তৰ, এই কথাষাৰ মেছ ছাৰে ছাত্ৰ ছাত্ৰীসকলক কৈছিল, কাৰণ পাহাৰৰ চিৰিবোৰ বৰ থিয় আছিল আৰু খৰধৰ কৰিলে বিপদ হ'ব পাৰে বুলি ভাবিছিল। প্ৰশ্ন দ্বিতীয় চ, বৰ্ষাহঁতে দেওপাহাৰত কি কি দেখিলে? উত্তৰ, বৰ্ষাহঁতে দেওপাহাৰত বহুতো দেৱ দেৱী, গছ লতা, জীৱ জন্তুৰ ভাস্কৰ্যৰ অৱশেষ, পুৰণি মন্দিৰৰ বেদী আৰু বিভিন্ন মূৰ্তি দেখিছিল। প্ৰশ্ন বৰ্গ জ, দেওপাহাৰত ভগ্নাৱশেষসমূহৰ বাহিৰে আৰু কি কি আছে? উত্তৰ, দেওপাহাৰত ভগ্নাৱশেষবোৰৰ লগতে অনেক আপুৰুগীয়া বনজ সম্পদ আৰু বন্যপ্ৰাণীও আছে। ইয়াৰ পিছৰ প্ৰশ্ন 3, ভাবা আৰু লিখা বুলি কৈছে। ক'ত কৈছে মেছ ছাৰে সকলোকে কিয় শাৰী পাতি বাছত উঠিবলৈ কৈছিল? উত্তৰ, যাতে কোনো ধৰণৰ খেলি মেলি বা দুৰ্ঘটনা নোহোৱাকৈ শৃংখলাবদ্ধভাৱে সকলো বাছত উঠিব পাৰে, তাৰ বাবে মেছ ছাৰে সকলোকে শাৰী পাতি বাছত উঠিবলৈ কৈছিল। প্ৰশ্ন খ, বড়ো বাইদেৱে ছাত্ৰ ছাত্ৰীসকলক মূৰ্তিৰ গাত লিখিবলৈ বা ক্ষতি কৰিবলৈ কিয় মানা কৰিছিল? উত্তৰ, কাৰণ দেওপাহাৰত থকা ভাস্কৰ্যসমূহ আমাৰ প্ৰাচীন সম্পদ আৰু কোনেও যাতে সেইবোৰৰ ক্ষতি হ'ব পৰা কোনো কাম নকৰে, তাৰ বাবে বড়ো বাইদেৱে মানা কৰিছিল। প্ৰশ্ন গ, পুৰণি সম্পদসমূহ আমি কিয় সংৰক্ষণ কৰিব লাগে? উত্তৰ, পুৰণি সম্পদবোৰে আমাৰ পুৰণি কালৰ গৌৰৱময় দিনৰ কথা সোঁৱৰায়। আমাৰ দেশ আৰু জাতিৰ কীৰ্তি হিচাপে আমি সকলোৱে এই পুৰণি সম্পদবোৰ সংৰক্ষণ কৰিব লাগে। ইয়াৰ পিছত কি আছে আমি চাওঁ আহা। প্ৰশ্ন 4, তলত দিয়া অৰ্থসমূহ প্ৰকাশ কৰা শব্দবোৰ পাঠত বিচাৰি উলিয়াই কাষৰ খালী ঠাইত লিখা। পাবলৈ নোহোৱা, এই অৰ্থ প্ৰকাশ কৰা শব্দ পাঠত আছে আপুৰুগীয়া, মানে পাবলৈ নোহোৱা, যিটো পাবলৈ কঠিন। ঠিক আছে। সুখ্যাতি প্ৰসিদ্ধ পাঠত আছে। সমান ঠাই সমতল বুলি আছে। দুৱাৰৰখীয়া, দ্বাৰপাল শব্দটো আমি কিতাপত পাঠটোত পাইছোঁ। শিল ধাতু আদিৰ পৰা মূৰ্তি সজা শিল্প, ভাস্কৰ্য। শিল ধাতু আদি মানে লোহা বা এনেকুৱাবিলাকত যে মূৰ্তি আদিবিলাক বনাইছে, সেইটো কি কৈছে, তাক ভাস্কৰ্য বুলি কয়। ঠিক আছে। এতিয়া আমি ভাষা অধ্যয়নলৈ যাওঁ আহাচোন। ভাষা অধ্যয়নত কি আছে চাওঁ আহা। এতিয়া মনোযোগেৰে পঢ়া বুলি কৈছোঁ। এসময়ত মন্দিৰটোৰ কাৰুকাৰ্য চালে চকুৰোৱা আছিল। মানে মন্দিৰটোৰ কাৰুকাৰ্যবোৰ চালে চকুৰোৱা, মানে বৰ ধুনীয়া আছিলে।
এই ভগ্নাৱশেষৰ লগত দেওপাহাৰত অনেক আপুৰুগীয়া বনজ সম্পদ আৰু বন্যপ্ৰাণীও আছে। কি বুলি কৈছে? বনজ সম্পদ আৰু বন্যপ্ৰাণীও আছে। ইয়াতে আজি পাকিজাহত শিক্ষামূলক ভ্ৰমণৰ বাবে দেওপাহাৰলৈ যাব। ঠিক আছে, ইয়াত তিনিটা শব্দ দেখিছা, আছিল, আছে, যাব। এই তিনিটা বেলেগ ৰং কৰি দেখুৱাইছে। ইয়াত কৈছে যে ওপৰৰ প্ৰথম বাক্যত আছিল ক্ৰিয়াই অতীত বা হৈ যোৱা সময়ক বুজাইছে। দ্বিতীয় বাক্যত আছে ক্ৰিয়াই বৰ্তমান সময়ক আৰু তৃতীয় বাক্যত যাব ক্ৰিয়াই ভৱিষ্যত সময়ক বুজাইছে। এই তিনিটা আছিল, আছে, যাব ক্ৰিয়া তিনিটাই বেলেগ বেলেগ সময়ক বুজাইছে, অতীত, বৰ্তমান আৰু ভৱিষ্যত। মানে কৈছে যে অতীততে মন্দিৰৰ কাৰুকাৰ্যবোৰ ভাল আছিল, চালে চকুৰোৱা আছিল, অতীতৰ কথা কৈছে। বৰ্তমান সময়ত কি কৈছে? দেওপাহাৰৰ ভগ্নাৱশেষৰ লগত দেওপাহাৰৰ অনেক আপুৰুগীয়া সম্পদ আৰু বন্যপ্ৰাণীও বৰ্তমান আছে, সেইটো কৈছে, বৰ্তমানৰ কথা কৈছে। আৰু ইয়াত কৈছে পাকিজাহত শিক্ষামূলক ভ্ৰমণৰ বাবে দেওপাহাৰলৈ যাব, ভৱিষ্যতে যাব। ইয়াত তিনিটা কথা আছে, অতীত, বৰ্তমান, ভৱিষ্যত। ঠিক আছে, ইয়াৰ পিছত খত তোমালোকক কি দিছে চোৱা, তলৰ বাক্যকেইটাৰ কোনটো ক্ৰিয়াপদে কি সময়ক বুজাইছে লিখা। মই তৃতীয় শ্ৰেণীত পঢ়িছিলোঁ। কেতিয়া পঢ়িছিলে? আগতে পঢ়িছিলে, অতীততে পঢ়িছিলে, হয়নে? সেইকাৰণে ই অতীতৰ সময়ক বুজাব। ঠিক আছে, অতীত। মই চতুৰ্থ শ্ৰেণীত পঢ়োঁ। কেতিয়া পঢ়ে চতুৰ্থ শ্ৰেণীত? বৰ্তমান পঢ়োঁ বুলি কৈছে, হয়নে? ই বৰ্তমান সময়ক বুজাব। মই পঞ্চম শ্ৰেণীত পঢ়িম। কেতিয়া পঢ়িব? ভৱিষ্যতে পঢ়িব। গতিকে ই ভৱিষ্যতৰ সময়ক বুজাইছে। তোমালোকে এনেধৰণে লিখি দিব পাৰিবা। এতিয়া জানো আহা বুলি কৈছে, কি কৈছে আমি চাওঁ আহা। যে কৈছে ক্ৰিয়া সম্পন্ন হোৱা সময়ক কাল বোলে। তোমালোকক আহিব পাৰে যে কাল কাক বোলে, তোমালোকে লিখিব লাগিব ক্ৰিয়া সম্পন্ন হোৱা সময়ক কাল বোলে। কাল মানে সময়। কাল মানে কি? সময়। কাল তিনি প্ৰকাৰৰ, বৰ্তমান কাল, অতীত বা ভূতকাল, ভৱিষ্যত কাল। কাল অনুসৰি ক্ৰিয়াৰ ৰূপ ভিন ভিন হয়। ক্ৰিয়া যিকোনো এটা কাম কৰা বা হোৱা আমি ক্ৰিয়া বুলি কওঁ, আৰু সেই ক্ৰিয়া পদটোৰ সম্পন্ন হোৱা সময়খিনিকে কাল বুলি কোৱা হয়। কেতিয়াবা ভৱিষ্যতে হ'ব পাৰে, কেতিয়াবা অতীতত হৈ যোৱা, কেতিয়াবা ভৱিষ্যতলৈ বৰ্তমান হৈ আছে, এনেধৰণৰ কিছুমান কথা। ঠিক আছে, সেইবিলাকে আমি কাল বুলি কওঁ। ঠিক আছে, এতিয়া আমি অতীত কালৰ বিষয়ে আকৌ কৈছে আমাক অকণমান, আমি চাওঁ আহা। জুবিন এজন জনপ্ৰিয় গায়ক আছিল, এতিয়া তেওঁ নাই, হয়নে? জুবিন এজন জনপ্ৰিয় গায়ক আছিল, কেতিয়া আছিল? অতীততে আছিল। মা ঘৰত নাই, তেওঁ বজাৰলৈ গ'ল। ঘৰৰ পৰা ওলাই গৈছে, আগতেই ওলাই গুচি গ'ল, অতীতত ওলাই গ'ল, সেইকাৰণে এইটো অতীত কাল হ'ব। তুমি অহা হ'লে ময়ো গ'লোহেঁতেন। যোৱা সময় পাৰ হৈ গ'ল। মই যে গ'লোহেঁতেন বুলি কৈছে, ময়ো যেতিয়া গ'লোহেঁতেন বুলি কৈছোঁ, সেই হেঁতেনটো পাৰ হৈ গ'ল, মানে মই অতীততে গ'লোহেঁতেন, তুমি নাহিলা কাৰণে নগ'লো, সেই অতীত কাল। এইদৰে আগতে হৈ যোৱা ক্ৰিয়া বুজাবলৈ অতীত কাল হয়, ক্ৰিয়া বুজাবৰ কাৰণে অতীত কাল হয়। ঠিক আছে, এতিয়া তাৰপিছত কৈছে বৰ্তমান কাল। চোৱা, বৰ্তমান বুলি ক'লে কি হয়? কিছুমান চিৰসত্য বাক্য, যেনে বেলি পূব পিনে উদয় হয়, এনেকুৱাবিলাক আমি বৰ্তমান কালত ব্যৱহাৰ কৰোঁ বাক্য। এটি স্বভাৱ বা কিছুমান স্বভাৱজনিত, গৰুৱে ঘাঁহ খায়, ই এটা বৰ্তমান কালৰ বাক্য। আৰু গোৱা কাম চলি আছে বুলি কৈছে। চোৱা, শৈলাই গীত গাইছে, শৈলাই যে গীত গাইছে, বৰ্তমান গাই আছে, সেইকাৰণে সি বৰ্তমান কাল। মই নাচিছোঁ, নাচা কামটো চলি আছে, এতিয়া নাচি আছোঁ, সেই বুলি কৈছে। ঠিক আছে, দেউতাই তবলা বজাইছে, দেউতাই বজোৱা কামটো চলি আছে, সেইকাৰণে বৰ্তমান কাল বুজাইছে। ওপৰৰ উদাহৰণত দিয়াৰ দৰে সদায় হৈ থকা বা বৰ্তমান চলি থকা ক্ৰিয়া বুজাবলৈ বৰ্তমান কাল ব্যৱহাৰ কৰা হয়। বুজি পাইছা বৰ্তমান কাল মানে কি? ইয়াৰ পিছত কৈছে ভৱিষ্যত কাল। উদাহৰণ কি দিছে চোৱা, আমি অহা মাহত দিল্লীলৈ যাম। এতিয়া নহয়, পিছতহে যাব। আজিৰ পৰা পিছত যোনবিলাক হ'ব তাক ভৱিষ্যত কাল বুলি ক'বা। এই মুহূৰ্তৰ পৰা যোনবিলাক পিছত হ'ব। ঠিক আছে, আমাৰ পৰীক্ষা ডিচেম্বৰ মাহত হ'ব, পৰীক্ষাৰ সময় আছে, পৰীক্ষালৈ যিহেতু সময় আছে, অলপ দিন পিছত হ'ব, ইও ডিচেম্বৰ মাহত হ'ব বুলি কৈছে, গতিকে এই ভৱিষ্যত কাল। এতিয়ালৈ সম্পন্ন হোৱা নাই, ভৱিষ্যতলৈ হ'ব, এনে ভাৱ অৰ্থ বুজাবলৈ ভৱিষ্যত কাল হয়। ঠিক আছে, এতিয়া চোৱা 5ক। ইয়াত কৈছে ওপৰত দিয়াৰ দৰে প্ৰতিটো কালৰে একোটাকৈ বাক্য লিখা। আমি বৰ্তমান কালৰ বাক্যটো কৈছোঁ, মই ভাত খাওঁ, মই স্কুললৈ যাওঁ, মই খেলোঁ, এনেধৰণৰ বাক্য হ'ব পাৰে। অতীত কালত
মই ভাত খালোঁ, মই খেলিবলৈ গৈছিলোঁ, মই ফুৰিবলৈ গৈছিলোঁ, এনেধৰণে মই এটা লিখি দিছোঁ, কিন্তু তোমালোকক মুখেৰে মই এটাতকৈ বেছি কৈ দিছোঁ। ভৱিষ্যত কালত তোমালোকক মই ভাত খাম, মই স্কুললৈ যাম, মই খেলিবলৈ যাম, এনেধৰণে তোমালোকে বাক্য লিখিব পাৰিবা। ঠিক আছে? ইয়াৰ পিছত জ্ঞান সম্প্ৰসাৰণ আছে। টোকা লিখিবলৈ শিকোৱা হা। ইয়াতে দেওপাহাৰৰ এটা টোকা দিছে। প্ৰথমতে আমি জানো আহা চাই লওঁ, চোৱা। দেখা ঘটনা, শুনা বিৱৰণী বা পঢ়া পাঠৰ কথা চমুকৈ লিখা বিৱৰণকে টোকা লিখে। ইয়াত কোনো হ'ব লাগিছিলে, কোনে হৈ আছে। কোনো দেখা ঘটনা, শুনা বিৱৰণী আৰু পঢ়া পাঠৰ কথা চমুকৈ লিখা বিৱৰণটোক টোকা বোলে। চমুকৈ আমি দেখা, শুনা, ঘটনা, পঢ়া পাঠ আদিৰ ওপৰত যদি আমি চমুকৈ লিখোঁ, তাকে টোকা বুলি ক'ব পাৰোঁ, চমু বিৱৰণ দিয়াটো। টোকাত অতিৰঞ্জিত বৰ্ণনা বাদ দিব লাগে। মানে বেছি ৰহন সানি আমি তাক সাধু আকাৰ বা কৌতুকলৈ নিব নালাগে। উপমা অলংকাৰ ব্যৱহাৰ কৰিব নালাগে। তাক উপমা অলংকাৰ এইবিলাক আমি একো দিব নালাগে, জতুৱা ঠাঁচ ব্যৱহাৰ কৰিব নালাগে। আচল কথাখিনি সংক্ষেপতে বৰ্ণনা কৰিব লাগে সংক্ষেপত, মানে সৰুকে, কমকে। ঠাইৰ বিষয়ে হ'লে কি, ক'ত, কিয় বিখ্যাত। যিকোনো এখন ঠাই, দেওপাহাৰ, সেই দেওপাহাৰখননো কি হয়, ক'ত আছে, কিয় বিখ্যাত, সেইবিলাক লিখিব লাগে। আৰু মানুহৰ বিষয়ে হ'লে পৰিচয়, বৃত্তি, সমাজলৈ আগবঢ়োৱা অৱদান এই ক্ৰমত সজাই লিখিব লাগে। মানুহৰ বিষয়ে যদি লিখোঁ, শংকৰদেৱৰ বিষয়ে যেনিবা লিখিলোঁ, মানুহজনৰ বিষয়ে হ'লে আমি তেওঁৰ পৰিচয়টো দিব লাগিব, তেওঁ কোন হয়, তেওঁ বৃত্তি, তেওঁ কি কৰে, সমাজলৈ তেওঁ কি অৱদান আছে, সেই কথাবিলাক ক্ৰমান্বয়ে লিখিলে এটা টোকা প্ৰস্তুত কৰা হৈ যাব। এতিয়া দেওপাহাৰৰ বিষয়ে কেনেধৰণে টোকাটো লিখিছে চাওঁ আহাচোন। দেওপাহাৰ গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত ঠাই। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা। নুমলীগড় চাহ বাগিচাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দেওপাহাৰ অৱস্থিত। ইয়াৰ ওপৰ ভাগত শিলেৰে সজোৱা এটা আটক ধুনীয়া মন্দিৰ আছিল। কালক্ৰমত প্ৰাকৃতিক দুৰ্যোগৰ ফলত এই মন্দিৰটো ধ্বংসপ্ৰাপ্ত হয়। অসম চৰকাৰ, বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগে এই ভগ্নাৱশেষবোৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছে। বিচিত্ৰ শৈল ভাস্কৰ্য খোদিত মন্দিৰৰ বেদীত চালে চকুৰোৱা। বেলেগ বেলেগ ভংগীমাত থকা ব্ৰহ্মা, বিষ্ণু আৰু দ্বাৰপালৰ শিলামূৰ্তিবোৰ অখ্যাত শিল্পীৰ হাতত প্ৰাণৱন্ত হৈ উঠিছিল। শিলত খোদিত গন্ধৰ্ব, হাঁহি থকা অপ্সৰাবোৰ, বিষ্ণুৰ মোহিনী ৰূপ, যম, সূৰ্য, দেৱ দেৱীৰ মূৰ্তিবোৰ দেখিলে প্ৰাণৱন্ত যেন লাগে, যেন সেইবোৰত প্ৰাণহে আছে, তেনেকুৱা ধৰণৰ লাগে, জীৱ থকা নিচিনা লাগে। ইয়াত এই কথাখিনি চমুকৈ লিখা হ'লে ইয়াত কোনো অতিৰঞ্জিত বৰ্ণনা নাই, উপমা অলংকাৰৰ ব্যৱহাৰ নাই, কি, ক'ত, কিয় বিখ্যাত, সেই কথাখিনি ইয়াত সন্নিৱিষ্ট কৰা হৈছে। ঠিক আছে, তোমালোকে টোকা এনেধৰণে প্ৰস্তুত কৰিব পাৰিবা। ইয়াৰ পিছৰ প্ৰশ্ন 7, ইয়াত কৈছে ওপৰৰ আৰ্হিত এখন প্ৰসিদ্ধ ঠাইৰ বিষয়ে টোকা প্ৰস্তুত কৰা। উত্তৰ, মই শিৱসাগৰ ঠাইখনৰ কথা লৈছোঁ, তোমালোকে বেলেগ ঠাই ল'ব পাৰিবা। শিৱসাগৰ অসমৰ এখন অতি বিখ্যাত ঐতিহাসিক চহৰ। পুৰণি কালত এই চহৰখন আহোম ৰজাসকলৰ ৰাজধানী আছিল। আহোম যুগৰ ধুনীয়া ধুনীয়া স্মৃতিসৌধৰ বাবে এই ঠাইখন জনাজাত। ইয়াত থকা ৰংঘৰ এছিয়াৰ আটাইতকৈ পুৰণি খেলচোৱা ঘৰ। তলাতল ঘৰ আছিল আহোম ৰজাসকলৰ মাটিৰ তলত সুৰংগ থকা ৰাজপ্ৰসাদ। চহৰখনৰ মাজত থকা ডাঙৰ পুখুৰীটোক বৰপুখুৰী বুলি কোৱা হয়। বৰপুখুৰীৰ পাৰত থকা শিৱদৌল ভাৰতৰ ভিতৰতে অন্যতম ওখ মন্দিৰ। সতী জয়মতীৰ স্মৃতিত ইয়াত বিখ্যাত জয়সাগৰ পুখুৰী খন্দা হৈছিল। এই ঐতিহাসিক কীৰ্তিচিহ্নসমূহ চাবলৈ বহুতো পৰ্যটক ইয়ালৈ আহে। শিৱসাগৰ চহৰখন আমাৰ অসমৰ এটা অতি গৌৰৱময় আৰু চহকী সম্পদ। ঠিক আছে, এনেধৰণে তোমালোকে টোকাটো লিখিব পাৰিবা। পিছৰ প্ৰশ্ন 8, তলত দিয়া শব্দজালখনৰ পৰা শব্দবোৰ বিচাৰি উলিয়াই ঘেৰ দিয়া। কোনে কিমান শব্দ বিচাৰি পাবা লিখি উলিওৱা বুলি কৈছে। প্ৰথমতে তোমালোকক এটা দেখিছানে, দেওপাহাৰ বুলি এনেকৈ ঘেৰ দি থৈছে। ঠিক তেনেধৰণে আমি যদি ওপৰত চাওঁ, চোৱা, শালমৰা, শালমৰা, এইটো আমি এনেকৈ ঘেৰ দিব পাৰোঁ। ঠিক আছে, তাৰপিছত চোৱা, ভতেকেৰে ভেদা হচৈ ভেদাই লতকে এটা ভেদাইলতা। ঠিক আছে, তাৰপিছত চোৱা, ক দুষ্টকাই কু ৰৈ ৰু আবতকে আহা কুৰুৱা বতাকে বা সদীকে সি কুৰুৱা বাহি। দন্ত স থত একাৰে থে ওপৰতে ফৰ্থে বতাকে বা ৰদীকাৰী সৰ্থে বাৰী।
চোৱা তালবে হয়ু হু ৱা পতাকে আ ল কৰজকে কু প্ৰথম চৰজকে চি শুৱালকুছি হয়নে তাৰপিছত বৰজকে বি লতাকে লা হত দীঘইকে হি বিলাহী দেখিছা শালমৰাটো আছিলে এইটো মই অকণমান এনেকৈ ডাৰ্ক কৰি দিছোঁ ধৰিব পাৰিছা আলু আলত হচুকৰে লু আলু চাল চাল এইটো চাল মানে ঘৰৰ ওপৰত আমি চালৰ কথা ক'ব পাৰোঁ হয়নে বৰ্গ য'ত হৈছেগৈ জি ৰতাকাৰে ৰা জিৰা হয়নে ঠিক তেনেধৰণে আৰু আছে চোৱা ম ৰজকে ৰি প্ৰথম চতাকাৰে চা মৰিচা হয়নে ল ফটাকাৰে ফা লফা আম আম এতিয়া কটোকে কু নয়দান দৰ্জিকে দি ল কুন্দিল এখন নগৰৰ নাম হয়নে শদিয়া এতিয়া শদিয়া হয় বৰ্গ য'ত হৈছেগে জি কটাকাৰে কা জিকা হয়নে এনেধৰণে আমি শব্দবোৰ পাইছোঁ তোমালোকে আৰু শব্দ যদি পোৱা ইয়াতে যোগ কৰিব পাৰিবা ঠিক আছে ইয়াত চোৱা এটা নতুন শব্দ ভুল বহুতোকাৰে ভুল ভুল এই শব্দটো আছিলে হয়নে ইয়াৰ পিছত কি আছে চোৱা প্ৰশ্ন দিছে সেই জালিকাখনৰ পৰা ওপৰৰ শব্দজালত কেইখন ঠাইৰ নাম বিচাৰি পালা সুধিছে মই পোৱা ঠাইকেইখনৰ নাম লিখিছোঁ চোৱা শালমৰা বুলি এখন ঠাইৰ নাম আছে শুৱালকুছি সৰ্থেবাৰী দেওপাহাৰ পৰুৱাবাহী কুন্দিল দেওপাহাৰ দুবাৰ লিখা হৈছে এবাৰ কাটি দিছোঁ ফল মূলৰ নাম কোনে কিমান বিচাৰি পালা মই আম ফলটোৰ নাম বিচাৰি পালোঁ কোনে কিমান শাক পাচলিৰ নাম বিচাৰি পালা ভোল জিকা লফা মৰিচা আলু এনেধৰণে শাক পাচলিৰ নাম বিচাৰি পোৱা হৈছে ঠিক আছে ইয়াৰ পিছত চোৱা কি কৈছে জানো অহা বুলি তোমালোকক কৈছে যে কি অসমত বহুতো প্ৰসিদ্ধ স্থান মঠ মন্দিৰ দেৱালয় উপাসনাস্থলী আদি আছে দেওপাহাৰৰ শৈল ভাস্কৰ্যৰ কথা মিল থকা অন্য দুখন ঐতিহ্য ক্ষেত্ৰ হৈছে মদন কামদেৱৰ দেৱালয় আৰু শ্ৰীসূৰ্য পাহাৰ হয়নে শ্ৰীসূৰ্য পাহাৰ ক'ত আছে বাৰু জানানে গোৱালপাৰাত ইয়াত লিখি দিছে মদন কামদেৱৰ দেৱালয় কামৰূপ জিলা বাইহাটা চাৰিআলিৰ সমীপৰ দেৱানগিৰি পাহাৰত অৱস্থিত শ্ৰীসূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত মনত ৰাখিবা তোমালোকৰ এইখিনি ভৱিষ্যতৰ কাৰণে দৰকাৰ হ'ব বিভিন্ন ধৰণৰ কুইজ বা জানিবলগীয়া পৰীক্ষাত কম্পিটিটিভ এক্সামত আহে ঠিক আছে এই প্ৰসিদ্ধ স্থানসমূহ অসমৰ উল্লেখযোগ্য পৰ্যটনস্থলী আমাৰ এই ঐতিহ্যসমূহ সংৰক্ষণৰ বাবে আমি সকলোৱে সজাগ সচেতন হ'ব লাগে এইবোৰ সংৰক্ষণৰ বাবে তলত দিয়া ধৰণে পদক্ষেপসমূহ আমি ল'ব লাগে ঠিক আছে এতিয়া আমি এইবোৰ সংৰক্ষণ কৰিব লাগে এনেধৰণৰ ঐতিহ্যপূৰ্ণ ঠাইবোৰ সংৰক্ষণ কৰিবলৈ কেনেধৰণৰ পদক্ষেপ ল'ব লাগে তাত কৈছে চোৱা কোনো প্ৰসিদ্ধ স্থান বা ক্ষেত্ৰ চাবলৈ গ'লে তাত থকা সম্পদসমূহ নষ্ট কৰিব নালাগে আৰু সেই সম্পদসমূহ আমি পৰাপক্ষত সংৰক্ষণ কৰিব লাগে ঐতিহ্য ক্ষেত্ৰৰ কোনো বস্তুতে একো লিখিব নালাগে আমি তাত লিখা মেলা আখৰ আমি যাতে আখৰ লিখিব নালাগে প্লাষ্টিকৰ বটল পেকেট জাবৰ জোঁথৰ ইত্যাদি য'তে ত'তে পেলাব নালাগে তাত লিখি থোৱা নিৰ্দেশনাসমূহ মানি চলিব লাগে আমি নিৰ্দেশনাসমূহ যদি কয় যে ইমান সময়লৈকেহে থাকিব লাগে বা হাত লগাব নালাগে এনেকুৱা ধৰণৰ কিছুমান যদি আমাৰ লিখি থোৱা থাকে সেই কথাবোৰ মানি চলিবই লাগে প্ৰয়োজন অনুসৰি এনে স্থানত থকা সমল ব্যক্তিৰ সহায় ল'ব লাগে মানে সমল ব্যক্তি মানে যিসকল ব্যক্তিয়ে জ্ঞানেৰে পৰিপূৰ্ণ সেই অঞ্চলত থকা ব্যক্তিয়ে সেই ঠাইখনৰ বিষয়ে বেছি জানে গতিকে তেনে মানুহৰ আমি সহায় ল'ব লাগে ঠিক আছে এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নলৈ গৈছোঁ কৈছে ওপৰত দিয়া পদক্ষেপসমূহৰ বাহিৰে ঐতিহ্য সংৰক্ষণৰ বাবে কি কৰিব পাৰি উত্তৰত আমি এনেধৰণে লিখিব পাৰোঁ জনসজাগতা বৃদ্ধি স্থানীয় ৰাইজ আৰু পৰ্যটকসকলৰ মাজত ঐতিহ্য ক্ষেত্ৰসমূহৰ ঐতিহাসিক গুৰুত্বৰ বিষয়ে সজাগতা সভা আৰু আলোচনা অনুষ্ঠিত কৰা আইনী ব্যৱস্থা কঠোৰ কৰা কোনো ব্যক্তিয়ে ঐতিহাসিক কীৰ্তিচিহ্ন বা দেৱালয়ত কিবা লিখিলে বা ক্ষতিসাধন কৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী শাস্তি আৰু জৰিমনাৰ ব্যৱস্থা কৰা ডিজিটেল সংৰক্ষণ ঐতিহাসিক সমল শিলালিপি বা মূৰ্তিসমূহৰ আলোকচিত্ৰ আৰু তথ্যসমূহ ডিজিটেল ৰূপত অৰ্থাৎ ফটোগ্ৰাফী বা 3D স্কেনিঙৰ সহায়ত সংৰক্ষণ কৰি ৰখা সুৰক্ষা স্মৃতিসৌধসমূহৰ আশে পাশে গছ গছনি ৰোপণ কৰা যাতে প্ৰদূষণ আৰু গৰাখহনীয়াৰ পৰা এইবোৰ সুৰক্ষিত হৈ থাকে আৰু আমি বেলেগ ধৰণেও ইয়াক আৰু সুৰক্ষা দিব পাৰিম তোমালোকে নিজাববীয়াকৈ লিখিব পাৰিবা ইয়াৰ পিছত তোমালোকৰ প্ৰশ্নটো কি যে এখন পাহাৰৰ প্ৰকল্পত কৈছে
ছবি আঁকি ৰং বুলোৱা। পাহাৰ এখন আঁকিব পাৰিবা, নিশ্চয় তোমালোকে প্ৰাকৃতিক দৃশ্য আঁকা হয়নে? প্ৰাকৃতিক দৃশ্যত পাহাৰ আঁকি ধুনীয়াকৈ ৰং কৰিবা। কোনো প্ৰসিদ্ধ ঠাই থকাৰ দৰে এখন ফলক প্ৰস্তুত কৰি শিক্ষকক দেখুওৱা। এইটো তোমালোকে কৰি দেখুৱাব পাৰিবা। এই পাঠটো প্ৰশ্ন উত্তৰখিনি ইমানতে শেষ হৈছে। ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ দেওপাহাৰত এদিন পাঠটোৰ সম্পূৰ্ণ বুজনিৰ লগতে পাঠভিত্তিক প্ৰশ্নোত্তৰ আৰু ভাষা জ্ঞানৰ সকলোবিলাক প্ৰশ্নোত্তৰ ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ। তোমালোকৰ যদি কিবা বিশেষ জানিবলগীয়া বা খোকোজা থাকে, বুজি নোপোৱা, কমেণ্ট যোগে জনাব পাৰিবা। মই তোমালোকক বুজাই দিম বা পাৰ্চনেলি হ'লেও তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। ঠিক আছে, ধন্যবাদ।